সাজিব হুছেইন ভালে, কিন্তু তথাপি আৰু অলপ পাব লাগছিল। 93.4। কল্পনা চলা গোৱালপাৰাত মেমৰিয়েল একাডেমি। মেট্ৰিক অলপ কম আছিল, 90%। চৰকাৰী স্কুলতে আমাৰ চলন্তাপাৰা হায়াৰ ছেকেণ্ডাৰী গোৱালপাৰাত কল্পনা চলা। ফলাফল মানে এনে হ'লে ভালে, কিন্তু তাকো আৰু অলপ পাব লাগছিল। ছায়েন্স দেউতাই কৰে আৰু অলপ মিস্ত্ৰী টাইপৰ মিস্ত্ৰী আৰু টিউশ্যনটো এনেকুৱা কৰা নাই, অনলাইন কৰিছিলোঁ অলপ, স্কুলত কৰিছিলোঁ। সেয়ে না হোষ্টেলত নাই, ঘৰৰ পৰাই। পঢ়াৰ টাইমটো বেছি কৰা নাই, সন্ধিয়া 6টাৰ পৰা ৰাতি 11টা। টাইম টেবুল ফিক্স নাই আৰু সেনেকমেই আৰু যিখিনি কৰিছিলোঁ ভালকৈ সময় পালি মানে পঢ়োঁ আৰু যখন মন যায়। এটা টাইম আছে, ফিক্স টাইম মোৰ 2-3 ঘণ্টা 4 ঘণ্টা ফিক্স কৰিছিলোঁ। সন্ধিয়া 6টাৰ পৰা ৰাতি 11টালৈকে, 10:30লৈকে সেনেকুৱা পঢ়ি ভাল লাগে আৰু কিবা এটা বস্তু শিকি ভাল লাগে। সেয়ে আৰু বেলেগ কিছু নাই আৰু না সেইটোও জানো মই যে ভাল ৰিজাল্ট হ'ব, সেইটো জানো। পৰিকল্পনা মানে এইমটো বেলেগ মোৰ। এইম আছিল হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰা, তাৰপিছত কম্পিটিটিভ এক্সাম দিয়া। তো সেইটোৱে এইমে আৰু কম্পিটিটিভ এক্সামটো ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ JEE। ঠিক মানে কনফিডেঞ্চটো আছে যে কৰিব পাৰিম। সহায় যিখিনি লাগিছে পঢ়া শুনা খৰচা পাতি সেইখিনিয়ে লৈছে, অভাৰ খৰচা লোৱা নাই কেতিয়াও। বেলেগ ল'ৰাৰ নিচিনা নহয় যে অভাৰ খৰচা এইটো সেইবিলাক নাই। পঢ়াখিনি আৰু মানুহটো নাই, টিউশ্যন দিয়া নাই, সি নলয়। সি টাইমত পঢ়িছে 6টা বজাৰ পৰা ৰাতি 10টা 11টালৈকে। সি নিজে কষ্ট কৰিছে, আমি খালি হেল্পহে কৰিছোঁ, বাকীখিনি সি আৰু নিজৰ কষ্ট। বৰ্তমানটো গোৱালপাৰা KCM একাডেমি না, ব্যক্তিগত স্কুলত পঢ়া নাই, সি চৰকাৰী স্কুলতে পঢ়িছে সৰুৰ পৰাই। মেট্ৰিকত 90% পাইছে। এখনতো সি ইঞ্জিনিয়াৰিং পঢ়িব বুলি কৈ আছে, এতিয়া তাতে পঢ়াব লাগিব। সাজিব হুছেইন ভালে, কিন্তু তথাপি আৰু অলপ পাব লাগছিল। 93.4। কল্পনা চলা গোৱালপাৰাত মেমৰিয়েল একাডেমি। মেট্ৰিক অলপ কম আছিল, 90%। চৰকাৰী স্কুলতে আমাৰ চলন্তাপাৰা হায়াৰ ছেকেণ্ডাৰী গোৱালপাৰাত কল্পনা চলা। ফলাফল মানে এনে হ'লে ভালে, কিন্তু তাকো আৰু অলপ পাব লাগছিল। ছায়েন্স দেউতাই কৰে আৰু অলপ মিস্ত্ৰী টাইপৰ মিস্ত্ৰী আৰু টিউশ্যনটো এনেকুৱা কৰা নাই, অনলাইন কৰিছিলোঁ অলপ, স্কুলত কৰিছিলোঁ। সেয়ে না হোষ্টেলত নাই, ঘৰৰ পৰাই। পঢ়াৰ টাইমটো বেছি কৰা নাই, সন্ধিয়া 6টাৰ পৰা ৰাতি 11টা। টাইম টেবুল ফিক্স নাই আৰু সেনেকমেই আৰু যিখিনি কৰিছিলোঁ ভালকৈ সময় পালি মানে পঢ়োঁ আৰু যখন মন যায়। এটা টাইম আছে, ফিক্স টাইম মোৰ 2-3 ঘণ্টা 4 ঘণ্টা ফিক্স কৰিছিলোঁ। সন্ধিয়া 6টাৰ পৰা ৰাতি 11টালৈকে, 10:30লৈকে সেনেকুৱা পঢ়ি ভাল লাগে আৰু কিবা এটা বস্তু শিকি ভাল লাগে। সেয়ে আৰু বেলেগ কিছু নাই আৰু না সেইটোও জানো মই যে ভাল ৰিজাল্ট হ'ব, সেইটো জানো। পৰিকল্পনা মানে এইমটো বেলেগ মোৰ। এইম আছিল হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰা, তাৰপিছত কম্পিটিটিভ এক্সাম দিয়া। তো সেইটোৱে এইমে আৰু কম্পিটিটিভ এক্সামটো ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ JEE। ঠিক মানে কনফিডেঞ্চটো আছে যে কৰিব পাৰিম। সহায় যিখিনি লাগিছে পঢ়া শুনা খৰচা পাতি সেইখিনিয়ে লৈছে, অভাৰ খৰচা লোৱা নাই কেতিয়াও। বেলেগ ল'ৰাৰ নিচিনা নহয় যে অভাৰ খৰচা এইটো সেইবিলাক নাই। পঢ়াখিনি আৰু মানুহটো নাই, টিউশ্যন দিয়া নাই, সি নলয়। সি টাইমত পঢ়িছে 6টা বজাৰ পৰা ৰাতি 10টা 11টালৈকে। সি নিজে কষ্ট কৰিছে, আমি খালি হেল্পহে কৰিছোঁ, বাকীখিনি সি আৰু নিজৰ কষ্ট। বৰ্তমানটো গোৱালপাৰা KCM একাডেমি না, ব্যক্তিগত স্কুলত পঢ়া নাই, সি চৰকাৰী স্কুলতে পঢ়িছে সৰুৰ পৰাই। মেট্ৰিকত 90% পাইছে। এখনতো সি ইঞ্জিনিয়াৰিং পঢ়িব বুলি কৈ আছে, এতিয়া তাতে পঢ়াব লাগিব।